नमस्कार गाइज আজি ভাইটি বাৰ্থডে হয় আৰু মাছকে বনাম বুলি ভাবিছোঁ কিমাননো মাংস খাই থাকিম এয়া বনাম কেনেকৈ চাব কেৰাহীখন ধুনীয়াকৈ পাতি লৈ ইয়াতে মই মিঠাতেল দিছোঁ এয়া মই পিছতে মাছ দি দিছোঁ আৰু মাছখিনি ফ্ৰাই কৰাৰ পিছত মই আলুখিনি বইল কৰি ললোঁ চিটি মাৰি আৰু তাতে মই মাছৰ তেলখিনিতে বিলাহী আৰু জিকা দি পিনে ভাজি ললোঁ আদা নহৰু দি আৰু এই দেখিছেনে ভাজাৰ পিছত মই বইল কৰা আলুখিনিও দি দিলোঁ আৰু ফ্ৰাই কৰি থোৱা মাছখিনিও তাত এড কৰি দিলোঁ আৰু দিয়াৰ পাছত এয়া লুকটো চাওকচোন ইমান ধুনীয়া লাগিছে দেখিবলৈ আৰু দেখাতকৈও সোৱাদ বহুত ভাল লাগিছে আপোনালোকেও খাব পাৰে এইটো ৰেচিপি ট্ৰাই কৰি চাব পাৰে আৰু ইয়াৰ ফাইনেল লুকটো চাওকচোন ইমান ধুনীয়া লাগিছে